নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোকক শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, এই দুৰ্গা পূজা উপলক্ষে আমি মীন ৰাশিৰ বাবে এক বিশেষ ৰাশিৰ ফলাফল বিষয়ে আলোচনা কৰিম। মীন ৰাশিৰ আৱেগিক, সংবেদনশীল আৰু কল্পনাপ্ৰসূত। এইবাৰ দেৱী দুৰ্গাৰ আশীৰ্বাদত এই পূজাই আপোনাৰ জীৱনলৈ কেৰিয়াৰ, ধনসম্পত্তি, প্ৰেম, স্বাস্থ্য, পাৰিবাৰিক জীৱন, শিক্ষা আৰু আধ্যাত্মিক উন্নতিৰ ক্ষেত্ৰত বিশেষ সুযোগ কঢ়িয়াই আনিছে। বৰ্তমানৰ গ্ৰহৰ অৱস্থান যদি চাওঁ, সূৰ্য তুলা ৰাশিত থাকিব, আত্মবিশ্বাস আৰু নেতৃত্ব বৃদ্ধি কৰিব। বুধ বৃশ্চিক ৰাশিত বুধাদিত্য যুগৰ গঠন কৰিব। শুক্ৰ কন্যা ৰাশিত থাকিব, প্ৰেম আৰু সম্পৰ্কত স্থিৰতা আনিব। মংগল গ্ৰহই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰি ৰাজযোগ গঠন কৰিছে। মীন ৰাশিত শনি পশ্চাদগম হ'ব আৰু ধৈৰ্য আৰু সংযম আনিব। এইবাৰ নৱৰাত্ৰি আৰু দুৰ্গা পূজাই আপোনাৰ জীৱনলৈ ইতিবাচক শক্তি, সফলতা আৰু সুখ কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, গতিকে আমি প্ৰথমতে জানো আহক কেৰিয়াৰ। এইবাৰ দুৰ্গা পূজাৰ সময়ত মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰত বিশেষ সুযোগৰ উন্মেষ ঘটিছে। বুধাদিত্য যুগে আপোনাৰ যোগাযোগৰ দক্ষতা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হ'ব আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাক প্ৰশংসা কৰিব। দলীয় প্ৰকল্প বা গুৰুত্বপূৰ্ণ কামত নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা থাকে। সাক্ষাৎকাৰ আৰু নতুন দায়িত্বৰ বাবে সময় অনুকূল। ব্যৱসায়িক বিনিয়োগ আৰু নতুন প্ৰকল্পৰ বাবে এয়া এক শুভ সময়। অংশীদাৰিত্বৰ বিষয়ত স্বচ্ছ হওক। নতুন ক্লায়েণ্ট, বজাৰ সম্প্ৰসাৰণ আৰু চুক্তিৰ সুযোগ আছে। পুৰণি বিনিয়োগৰ ফলত লাভ হ'ব। আত্মবিশ্বাস বজাই ৰাখক আৰু অহংকাৰ পৰিহাৰ কৰক। খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। অভিজ্ঞ উপদেষ্টাৰ পৰা নিৰ্দেশনা লওক। প্ৰিয় দৰ্শক, আপোনাৰ যদি আৰ্থিক দিশ যদি আমি চাওঁ, দুৰ্গা পূজাই মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ধন লাভৰ বিশেষ সুযোগ প্ৰদান কৰিবলৈ গৈ আছে। মহালক্ষ্মী যুগ আৰু গজাকেশৰী যুগৰ বাবে অৰ্থাৎ লাভ সম্ভৱ। পুৰণি বিনিয়োগ আৰু ঋণে আৰ্থিক লাভ কঢ়িয়াই আনিব। শ্বেয়াৰ মাৰ্কেট, ৰিয়েল ইষ্টেট আৰু সোণ ৰূপত বিনিয়োগ শুভ হ'ব। পূজা উৎসৱৰ সময়ত বোনাছ, অতিৰিক্ত উপাৰ্জন বা লাভৰ সম্ভাৱনা আছে। আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, যেনে ধৰি লওক অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰক। নতুন বিনিয়োগত খৰখেদা নকৰিব। সঞ্চয় আৰু ভৱিষ্যতৰ পৰিকল্পনাত ধন বিনিয়োগ কৰক। প্ৰিয় দৰ্শক, প্ৰেম আৰু বিবাহিত জীৱন যদি আমি চাওঁ, যিসকল আমাৰ অবিবাহিত জাতক জাতিকা আছে, বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে এই সময়ছোৱাত ভাল মিল পোৱাৰ সম্ভাৱনা আছে। পুৰণি প্ৰেমৰ ইতিবাচক পৰিৱৰ্তন আহিব। বন্ধু বান্ধৱী আৰু সামাজিক যোগাযোগৰ জৰিয়তে নতুন সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। আৰু যিসকল আমাৰ বন্ধু বান্ধৱী বিবাহিত, তেখেতসকলৰ কাৰণে বিবাহিত মানুহৰ বাবে সময় সুখদায়ক হ'ব। শিশুৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক উদযাপন আৰু পূজাত অংশগ্ৰহণ কৰিলে সম্পৰ্ক সুদৃঢ় হ'ব। আৰু যিসকল আমাৰ প্ৰেমৰ কাৰণে টিপছ, যিসকল অবিবাহিত আছে, আপোনালোকে কি কৰিব, যোগাযোগ বা বুজাবুজিৰ জৰিয়তে সম্পৰ্ক শক্তিশালী কৰক। আজি যিহেতু আমি বিবাহিত হওক অবিবাহিত হওক, যিহেতু প্ৰেমৰ যদি আমি টিপছ কিছুমান দিওঁ যে যোগাযোগ আৰু বুজাবুজিৰ জৰিয়তে সম্পৰ্ক শক্তিশালী কৰা, যিকোনো বিবাদ বা ভুল বুজাবুজি তৎক্ষণাত সমাধান কৰিবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় আপোনাৰ স্বাস্থ্যৰ দিশটো, স্বাভাৱিকতকৈ স্বাস্থ্য ভাল হ'ব। মূৰৰ বিষ, চকুৰ যিহেতু আপোনাৰ ভাগৰ বা সামান্য দুৰ্বলতা হ'ব পাৰে। ধ্যান, যোগ আৰু প্ৰাণায়ামক আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। খাদ্য আৰু টোপনিৰ বিশেষ যত্ন লওক। আপুনি পাৰিলে নিয়মিতভাৱে ব্যায়াম কৰক আৰু সুষম আহাৰ বজাই ৰাখক। ধ্যান আৰু প্ৰাণায়াম মানসিক শান্তিৰ বাবে উপকাৰী হ'ব। বতৰৰ পৰিৱৰ্তনৰ সময়ত সাৱধান হওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চাওঁ যে পাৰিবাৰিক জীৱন, অক্টোবৰ আৰু যিহেতু দুৰ্গা পূজাৰ সময়ত মীন ৰাশিৰ জাতক জাতিকাসকলে পাৰিবাৰিক জীৱনত সুখ আৰু সম্প্ৰীতি অনুভৱ কৰিব। পিতৃ মাতৃ, বয়োজ্যেষ্ঠ আৰু সন্তানৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। পাৰিবাৰিক উদযাপন আৰু ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিলে ইতিবাচক শক্তি বৃদ্ধি পাব। ঘৰত সুখ, শান্তি, প্ৰেমৰ পৰিৱেশ বিৰাজ কৰিব। যিকোনো পুৰণি পাৰিবাৰিক বিবাদ সমাধান হোৱাৰ সম্ভাৱনা আছে।
প্ৰিয় দৰ্শক, আপুনি পাৰিলে জ্যেষ্ঠসকলক সন্মান কৰক আৰু তেওঁলোকৰ পৰামৰ্শ পালন কৰক। আপোনাৰ সন্তানৰ শিক্ষা আৰু কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিয়ক। পৰিয়ালৰ সৈতে সময় কটোৱা আৰু ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাটো লাভজনক হ'ব। ঘৰৰ চাফাই আৰু সজ্জাৰ প্ৰতি গুৰুত্ব দিলে সমৃদ্ধি আৰু সুখৰ সৃষ্টি হ'ব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক শিক্ষা আৰু ব্যক্তিগত বিকাশ। বুধ যিহেতু ৰাশিৰ স্থান ছাত্ৰ-ছাত্ৰীৰ বাবে অত্যন্ত উপকাৰী। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা আৰু মানসিক বিকাশ আৰু জ্ঞানৰ বৃদ্ধিৰ বাবে আপোনাৰ সময়খিনি বুদ্ধিমানৰূপে ব্যৱহাৰ কৰক। এটা ৰুটিন মানি চলি নিয়মীয়াকৈ পঢ়া শুনা কৰিলে লাভজনক হ'ব। আপুনি কঠিন বিষয়ত বিশেষ গুৰুত্ব দিয়ক। আপুনি নোট প্ৰস্তুত কৰক আৰু নিয়মিতভাৱে পুনৰীক্ষণ কৰক। অনলাইন আৰু অফলাইন যিহেতু বুদ্ধিমানৰূপে ব্যৱহাৰ কৰক। যিখিনি আপুনি লেপটপেই হওক, মোবাইলেই হওক, এইখিনি আপুনি কি কৰক, বুদ্ধিমানৰূপে ব্যৱহাৰ কৰক আৰু শিক্ষক আৰু গুৰুৰ পৰা নিৰ্দেশনা বিচৰাটো লাভজনক হ'ব। ব্যক্তিগত বিকাশ, নিজৰ আত্মবিশ্বাস আৰু নেতৃত্বৰ দক্ষতা বৃদ্ধি কৰাত মনোনিৱেশ কৰক। সঠিক সময়ত ব্যৱস্থাপনাই সফলতাৰ দিশত আগুৱাই নিব। আপোনাৰ সামাজিক আৰু পেছাদাৰী নেটৱৰ্কসমূহ বুদ্ধিমানৰূপে ব্যৱহাৰ কৰক। আধ্যাত্মিক আমি যদি উন্নতি চাওঁ, যিহেতু নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে বিশেষভাৱে লাভজনক হ'ব। অষ্টমী আৰু নৱমীৰ দিনা যি কুঁৱৰী ছোৱালীৰ পূজনে সৌভাগ্য বৃদ্ধি কৰিব। দীপাৱলীৰ সময়ত দেৱী লক্ষ্মীৰ পূজন লাভজনক হ'ব। নিতৌ ওম দম দুৰ্গাই নম মন্ত্ৰ জপ কৰক। দান বৰঙণি আৰু সেৱা কৰিলে গুণ আৰু মানসিক শান্তি আহিব। আপুনি পাৰিলে ৰাতিপুৱা সোনকালে সাৰ পাই সূৰ্য নমস্কাৰ আৰু ধ্যান কৰক। নিয়মিতভাৱে মন্দিৰলৈ যাওক আৰু ঘৰতে প্ৰাৰ্থনা কৰক। ধ্যান বা আপুনি মন্ত্ৰ জপ আৰু মানসিক শান্তি, শক্তি আৰু ইতিবাচকতা বৃদ্ধি কৰে। পূজাৰ সময়ত লঘু আৰু বিশুদ্ধ আহাৰ গ্ৰহণ কৰক। বিশেষ আমি প্ৰতিকাৰ যদি চাওঁ আৰু মন্ত্ৰ কিছুমান চোৱা হয়, মংগলবাৰে ভগৱান আপুনি হনুমানক ৰঙা কাপোৰ আৰু ৰঙা ফুল আগবঢ়াওক। দীপাৱলীৰ দিনা ঘৰতে দেৱী লক্ষ্মীক 5টা ৰঙা খাৰু আগবঢ়াওক। আৰু বুধবাৰ আৰু শুক্ৰবাৰ, যিহেতু শুক্ৰবাৰে আপুনি দেৱী দুৰ্গাক বগা ফুল আগবঢ়াওক আৰু শুভ ৰং পৰিধান কৰি আপোনাৰ ঘৰখন ৰঙা আৰু হালধীয়া ৰঙেৰে সজাই লওক। ৰত্ন চাওঁ, মীন ৰাশিৰ বাবে নীলা আৰু মুকুতা শুভ। আৰু আপুনি ওম দম দুৰ্গাই নম মানসিক শক্তি আৰু সফলতাৰ বাবে, ওম শ্ৰীম হ্ৰীম ক্লীম মহালক্ষ্মী নম আৰ্থিক লাভ আৰু সমৃদ্ধিৰ বাবে। এই মাহৰ আমি গুৰুত্ব চাওঁ, যে প্ৰথম নৱৰাত্ৰি, অষ্টমী আৰু নৱমী বিশেষ পূজা আৰু কন্যা পূজন বা দুৰ্গা পূজা চোৱা হয়, পৰিয়ালৰ সৈতে একেলগে উদযাপন কৰা, ধন সম্পত্তি আৰু সুখ লাভ কৰা। দীপাৱলী, লক্ষ্মী পূজাত যিহেতু লক্ষ্মী পূজাত আৰু আৰ্থিক লাভ। এই দুৰ্গা পূজাৰ বতৰত মীন ৰাশিৰ বাবে সফলতা, সুখ, মানসিক শান্তি, আধ্যাত্মিক অগ্ৰগতি আৰু নতুন কেৰিয়াৰৰ সুযোগ। সম্পদ বৃদ্ধি আৰু বিনিয়োগৰ বাবে শুভ যোগাসন, প্ৰেম আৰু বিবাহিত জীৱনত স্থিৰতা, স্বাস্থ্য আৰু মানসিক শান্তিৰ উন্নতি, পাৰিবাৰিক সম্পৰ্কত সমন্বয়, শিক্ষা আৰু ব্যক্তিগত বিকাশত সফলতা, আধ্যাত্মিক জীৱন আৰু ভক্তিক অগ্ৰগতি। প্ৰিয় দৰ্শক, এই সময়ে দেৱী দুৰ্গাৰ আশীৰ্বাদত আপোনাৰ জীৱনলৈ সুখ, সমৃদ্ধি, আনন্দ কঢ়িয়াই আনক। ইয়াৰ কামনাৰে প্ৰিয় দৰ্শক, যদি আজি এই ভিডিঅ'টো আপোনালোকে কিঞ্চিত মানুহ লাভান্বিত হ'লে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জয় মাতা দি বুলি লিখিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। জয় মাতা দি, ধন্যবাদ।